নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আৰু আজি আমি আলোচনা কৰিম অসম পুলিচৰ ABUP যি কনষ্টেবলৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে আৰু 10 অক্টোবৰ তাৰিখে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিব। গতিকে অসম পুলিচৰ ABUP ৰিক্ৰুটমেণ্টত প্ৰতিখন জিলাতে কিমানটাকৈ পোষ্ট আছে AB আৰু UB ক্ষেত্ৰত পৃথকে আমি আলোচনা কৰিম। আৰু এই ভিডিঅ'ত মই উল্লেখ কৰা যি ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টৰ লিষ্টখন মই ক'ত পালোঁ বা কেনেকৈ বনালোঁ সেই বিষয়ে মই আপোনালোকক শেষত জনাম। তাৰ আগতে প্ৰতিখন ডিষ্ট্ৰিক্টতে কিমানটাকৈ পোষ্ট আছে আপোনালোকক মই জনাব বিচাৰিছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে ডিষ্ট্ৰিক্টখিনিৰ নাম ৰাখিছোঁ, এইফালে ABত কিমানটা পোষ্ট আছে তাৰ বিষয়ে ৰাখিছোঁ আৰু ইয়াত UBত কিমানটা পোষ্ট আছে তাৰ বিষয়ে ৰাখিছোঁ। বাক্সাত ABত আছে 60টা পদ আৰু UBত আছে 41টা পদ। ইয়াতে OBC, MOBC, ST, SC বা UR এই সকলোখিনি ইয়াতে এড থাকিব। আৰু বজালীত ABত আছে 15টা আৰু UBত থাকিব 12টা। বৰপেটাত ABত আছে 108টা আৰু UBত আছে 76টা। বিশ্বনাথত ABত আছে 51টা আৰু UBত আছে 36টা। বঙাইগাঁৱত ABত আছে 46টা আৰু UBত আছে 21টা। কাছাৰত ABত আছে 110টা আৰু UBত আছে 78টা। চৰাইদেউত ABত আছে 29টা আৰু UBত আছে 22টা। চিৰাঙত ABত আছে 31টা আৰু UBত আছে 22টা। দৰঙত ABত আছে 58টা আৰু UBত আছে 41টা। ধেমাজিত ABত আছে 43টা আৰু UBত আছে 29টা। ধুবুৰীত ABত আছে 89টা আৰু UBত আছে 61টা। ডিব্ৰুগড়ত ABত আছে 84টা আৰু UBত আছে 56টা। ডিমাহাছাওত ABত আছে 13টা আৰু UBত আছে 10টা। গোৱালপাৰাত ABত আছে 63টা আৰু UBত আছে 44টা। গোলাঘাটত ABত আছে 64টা আৰু UBত আছে 45টা। হাইলাকান্দিত ABত আছে 41টা আৰু UBত আছে 29টা। হোজাইত ABত আছে 58টা আৰু UBত আছে 41টা। যোৰহাটত ABত আছে 58টা আৰু UBত আছে 41টা। কামৰূপত ABত আছে 96টা আৰু UBত আছে 68টা। কামৰূপ মেট্ৰ'ত ABত আছে 68টা আৰু UBত আছে 49টা। কাৰ্বি আংলঙত ABত আছে 43টা আৰু UBত আছে 29টা। কৰিমগঞ্জত ABত আছে 77টা, UBত আছে 54টা। কোকৰাঝাৰত ABত আছে 53টা আৰু UBত আছে 36টা। লখিমপুৰত ABত আছে 67টা আৰু UBত আছে 46টা। মাজুলীত ABত আছে 10টা আৰু UBত আছে 7টা। মৰিগাঁৱত ABত আছে 60টা আৰু UBত আছে 41টা। নলবাৰীত ABত আছে 49টা আৰু UBত আছে 34টা। নগাঁৱত ABত আছে 120টা আৰু UBত আছে 85টা। শিৱসাগৰত ABত আছে 36টা আৰু UBত আছে 26টা। শোণিতপুৰত ABত আছে 62টা আৰু UBত আছে 44টা। সাউথ চালমাৰত ABত আছে 36টা, UBত আছে 24টা। তিনিচুকীয়াত ABত আছে 80টা আৰু UBত আছে 56টা। ওদালগুৰিত ABত আছে 53টা আৰু UBত আছে 36টা। ৱেষ্ট কাৰ্বি আংলঙত ABত আছে 19টা আৰু UBত আছে 14টা। মই আপোনালোকক দেখুৱাই যি ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টৰ লিষ্টখন মই ক'ত পালোঁ বা কেনেকৈ বনালোঁ তাৰ বিষয়ে মই আপোনালোকক জনাওঁ এতিয়া। আৰু এতিয়া যোনখন লিষ্ট উলিয়াইছোঁ এইখন হৈছে 2022 বৰ্ষত অসম পুলিচ ABUP কনষ্টেবলৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াৰ ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টৰ লিষ্ট হয়। আৰু তাত তেওঁলোকে উল্লেখ কৰিছে, এইটো দেখিছে পইণ্টটো, টেণ্টেটিভ ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ ভেকেঞ্চি অন পপুলেশ্যন ৰেচিঅ' এজ পাৰ চেঞ্চাছ অফ 2011। অৰ্থাৎ যিটো 2011 বৰ্ষৰ জনগণনা আছিলে তাৰ ওপৰত ভিত্তি কৰি এখন ডিষ্ট্ৰিক্টত কিমানটাকৈ পোষ্ট আছে তাৰ ওপৰত তেওঁলোকে নিৰ্ধাৰণ কৰি পোষ্টসমূহ ডিষ্ট্ৰিবিউশ্যন কৰিছিল। ঠিক তেনেদৰে বৰ্তমান এই মই যিখন লিষ্ট বনালোঁ আপোনালোকক সেই লিষ্টখনো ঠিক সেই একেটা ছিষ্টেমতে সেই একেটা মেথডে মই বনাই আপোনালোকক আগত দাঙি ধৰিছোঁ। আৰু মই 100% ক'ব নোৱাৰিম যে আপোনালোকক সিমানটা পোষ্ট আছে বুলি, কিন্তু প্ৰায় তাৰ ওচৰা-ওচৰি পোষ্ট আপোনালোকৰ প্ৰতিটো ডিষ্ট্ৰিক্টত আছে। কাৰণ এইটো মই এনেই আপোনালোকক মই বনাই দিয়া নাই, যিটো পাৰ চেঞ্চাছৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা হয় ঠিক তেনেদৰে বনালোঁ আৰু সেই মেথডতে বনোৱা হৈছিল। বহুত মই চাই মেলি বনালোঁ।